হেল্ল' এভৰিৱান, মই জেনিফাৰ। আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালেই আছে। ONGCৰ ফালৰ পৰা নতুনকৈ ৰিক্ৰুটমেণ্ট প্ৰকাশ পাইছে, য'ত গোটেই ভাৰতবৰ্ষৰে মেল এণ্ড ফিমেল কেণ্ডিডেটসমূহে এপ্লাই কৰিব পাৰিব। গতিকে তাত এডুকেশ্যন কোৱালিফিকেশ্যন কিমান লাগিব, বয়সৰ সময়সীমা কিমান, আৰু অন্যান্য ধৰণৰ ইনফৰমেশ্যনসমূহ দিবলৈ মই চেষ্টা কৰিম। গতিকে আপোনালোক সকলোৱে ভিডিঅ'টো শেষলৈকে চাই থাকক। আৰু যদি ভিডিঅ'টো চাই ভাল লাগে, লাইক শ্বেয়াৰ লগতে ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। গতিকে আপোনালোক সকলোৱে এটা কথা মনত ৰখা উচিত যে ইয়াৰে লাষ্ট ডেট হৈছে 6/11/2025, মানে নৱেম্বৰৰ 6 তাৰিখ। আৰু ইয়াত টোটেল ভেকেঞ্চি আছে 2623টা পোষ্ট। আৰু নেম অফ দ্য পোষ্ট হৈছে এপ্ৰেণ্টিছ জব লোকেশ্যন অল ইণ্ডিয়া, মানে গোটেই ভাৰতবৰ্ষৰ পৰা আপোনালোক সকলোৱে এপ্লাই কৰিব পাৰিব। ইয়াত চেক্টৰ ৱাইজ ভেকেঞ্চিৰ ডিটেইলছসমূহ দিয়া আছে, য'ত নৰ্থাৰ্ণ চেক্টৰৰ পৰা দিয়া আছে 165টা পোষ্ট আছে, মুম্বাই চেক্টৰৰ পৰা আছে 569, ইষ্টাৰ্ণ চেক্টৰৰ পৰা আছে 458, চাউথাৰ্ণ চেক্টৰৰ পৰা আছে 322, ৱেষ্টাৰ্ণ চেক্টৰৰ পৰা আছে 856, আৰু চেন্ট্ৰেল চেক্টৰৰ পৰা আছে 253টা পোষ্ট আছে ইয়াত। আৰু ইয়াৰ ৱৰ্ক চেণ্টাৰ আছে, মানে অসমত ইয়াৰ ৱৰ্ক চেণ্টাৰ আছে যোৰহাটত 15টা চিট, শিলচৰত 73টা চিট, নাজিৰা এণ্ড শিৱসাগৰত আছে 370টা চিট। মানে অসমৰ টোটেল পোষ্ট আছে 458টা চিট আছে। আৰু ইয়াত এইটো এপ্ৰেণ্টিছ হয়, মানে এপ্ৰেণ্টিছ মানে হৈছে যে এইটো ট্ৰেইনিং ৱাইজ হ'ব। আৰু এইটো এপ্ৰেণ্টিছ পষ্ট হয়, মানে আপোনালোক সকলে যি পঢ়িছে সেইটো এতিয়া আপোনালোকে প্ৰেক্টিকেল ৱাইজ কৰিব পাৰিব। মানে এবছৰৰ কাৰণে আপোনালোক সকলোৰে ট্ৰেইনিং হ'ব। তাৰপাছত আপোনালোক সকলোকে ONGCৰ ফালৰ পৰা এখন চাৰ্টিফিকেট দিয়া হ'ব, যি চাৰ্টিফিকেটৰ জৰিয়তে আপোনালোক সকলোৱে যেতিয়াই ONGCৰ ফালৰ পৰা পোষ্ট ওলায়, তেতিয়া সেই চাৰ্টিফিকেটখনৰ সহায়ত আপোনালোকে সহজতে চাকৰিটো পাব আৰু আপোনালোকৰ বাবে সহজ হৈ পৰিব। গতিকে আপোনালোকৰ যিসকলে ONGCত চাকৰি কৰি ভাল পায়, তেনেহ'লে নিশ্চয় এই পোষ্টটোত এপ্লাই কৰক। আৰু ইয়াত এবছৰৰ কাৰণে এটা ট্ৰেইনিং হ'ব, য'ত আপোনালোকক চেলেৰিও দিয়া হ'ব। মানে গ্ৰেজুৱেট এপ্ৰেণ্টিছক দিয়া হ'ব 12,300 টকা, ট্ৰেড এপ্ৰেণ্টিছসকলক দিয়া হ'ব 8,200ৰ পৰা 10,560 টকা, ডিপ্ল'মা এপ্ৰেণ্টিছসকলক দিয়া হ'ব 10,900 টকা। আৰু ইয়াত এজ লিমিট 18ৰ পৰা 24 বছৰ দিয়া আছে। আৰু SC/ST কেণ্ডিডেটসকলৰ বাবে 5 years প্লাছ হ'ব, OBC কেণ্ডিডেটসকলৰ বাবে 3 years প্লাছ হ'ব, PWBD কেণ্ডিডেটসকলৰ বাবে 10 years প্লাছ হ'ব, আৰু PWBD OBC NCL কেণ্ডিডেটসকলৰ বাবে 13 years প্লাছ হ'ব, আৰু PWBD ST/SC কেণ্ডিডেটসকলৰ বাবে 15 years প্লাছ হ'ব। আৰু ইয়াত এডুকেশ্যনেল কোৱালিফিকেশ্যন দিয়া আছে। মেকানিক অটো ইলেক্ট্ৰনিক্সৰ বাবে ITI ইন দ্য ট্ৰেড অফ মেকানিক অটো ইলেক্ট্ৰনিক্স, কম্পিউটাৰ অপাৰেটৰ এণ্ড প্ৰগ্ৰেমিং এছিষ্টেণ্টৰ বাবে ITI ইন COPA ট্ৰেড, ড্ৰাফ্টছমেন চিভিল ITI ইন ড্ৰাফ্টছমেন চিভিল ট্ৰেড, ইলেক্ট্ৰিচিয়ানৰ বাবে ITI ইন ইলেক্ট্ৰিচিয়ান ট্ৰেড, ইলেক্ট্ৰনিক্স মেকানিকৰ বাবে ITI ইন ইলেক্ট্ৰনিক্স, ফিটাৰৰ বাবে ITI ইন ফিটাৰ, ইনষ্ট্ৰুমেণ্ট মেকানিকৰ বাবে ITI ইন ইনষ্ট্ৰুমেণ্ট মেকানিক, ফায়াৰ ছেফটি টেকনিচিয়ানৰ বাবে ITI ইন ৰিলিভেণ্ট ট্ৰেড, মেচিনিষ্টৰ বাবে ITI ইন মেচিনিষ্ট ট্ৰেড, মেকানিক ৰিপেয়াৰ এণ্ড মেইনটেনেন্স অফ ভেহিকলছৰ বাবে ITI ইন মেকানিক মটৰ ভেহিকল ট্ৰেড, মেকানিক ডিজেলৰ বাবে ITI ইন ডিজেল মেকানিক ট্ৰেড, মেডিকেল লেবৰেটৰী টেকনিচিয়ান কাৰ্ডিঅলজিৰ বাবে ITI ইন মেডিকেল লেবৰেটৰী টেকনিচিয়ান কাৰ্ডিঅলজি, মেডিকেল লেবৰেটৰী টেকনিচিয়ান পেথলজিৰ বাবে ITI ইন মেডিকেল লেবৰেটৰী টেকনিচিয়ান পেথলজি, মেডিকেল লেবৰেটৰী টেকনিচিয়ান ৰেডিঅলজিৰ বাবে ITI ইন মেডিকেল, মেকানিক ৰেফ্ৰিজাৰেশ্যন এণ্ড এয়াৰ কণ্ডিচনিঙৰ বাবে ট্ৰেড চাৰ্টিফিকেট ইন মেকানিক ৰেফ্ৰিজাৰেশ্যন এণ্ড এয়াৰ কণ্ডিচনিং, ষ্টেনোগ্ৰাফাৰ ইংলিছৰ বাবে ITI ইন ষ্টেনোগ্ৰাফাৰ ইংলিছ ট্ৰেড, ছাৰ্ভেয়ৰ বাবে ITI ইন দ্য ছাৰ্ভেৰ ট্ৰেড, ৱেল্ডাৰ গেছ এণ্ড
ইলেক্ট্ৰিকৰ বাবে ITI, এক্সিকিউটিভ ফাইনেন্স অইল এণ্ড গেছৰ বাবে BCom, লেব কেমিষ্ট এনালিষ্ট পেট্ৰলিয়াম প্ৰডাক্টছৰ বাবে BSc কেমেষ্ট্ৰি, এক্সিকিউটিভ HR অইল এণ্ড গেছৰ বাবে BBA ডিগ্ৰী, ছেক্ৰেটাৰিয়েল অফিচ এছিষ্টেণ্ট অইল এণ্ড গেছৰ বাবে গ্ৰেজুৱেট, ফায়াৰ ছেফটি ছুপাৰভাইজাৰৰ বাবে ডিপ্ল'মা, কম্পিউটাৰ চায়েন্স এক্সিকিউটিভ ডিপ্ল'মা, ইলেক্ট্ৰনিক্স এণ্ড টেলিকমিউনিকেশ্যন এক্সিকিউটিভ ডিপ্ল'মা, ইলেক্ট্ৰিচিয়ান এক্সিকিউটিভ ডিপ্ল'মা, চিভিল এক্সিকিউটিভ ডিপ্ল'মা, ইলেক্ট্ৰনিক্স এক্সিকিউটিভ ডিপ্ল'মা, ইনষ্ট্ৰুমেণ্টেশ্যন এক্সিকিউটিভ ডিপ্ল'মা, মেকানিকেল এক্সিকিউটিভ ডিপ্ল'মাৰ বাবে লাগিব 3 years ডিপ্ল'মা ইন দ্য ৰেচপেক্টিভ ডিচিপ্লিনছ অফ একাউণ্টছ এক্সিকিউটিভৰ বাবে লাগিব বেচলাৰ্ছ ডিগ্ৰী গ্ৰেজুৱেশ্যন ইন কমাৰ্চ, ষ্ট'ৰ কিপাৰ পেট্ৰলিয়াম প্ৰডাক্টছৰ বাবে গ্ৰেজুৱেট, কম্পিউটাৰ চায়েন্স এক্সিকিউটিভ গ্ৰেজুৱেটৰ বাবে ডিগ্ৰী ইন দ্য ৰেচপেক্টিভ ডিচিপ্লিন অফ ইঞ্জিনিয়াৰিং, ইলেক্ট্ৰিকেল এক্সিকিউটিভ গ্ৰেজুৱেট, চিভিল এক্সিকিউটিভ গ্ৰেজুৱেট, ইলেক্ট্ৰনিক্স এক্সিকিউটিভ গ্ৰেজুৱেট, ইনষ্ট্ৰুমেণ্টেশ্যন এক্সিকিউটিভ গ্ৰেজুৱেট, মেকানিকেল এক্সিকিউটিভ গ্ৰেজুৱেটৰ বাবে লাগিব ডিগ্ৰী ইন দ্য ৰেচপেক্টিভ ডিচিপ্লিন অফ ইঞ্জিনিয়াৰিং, পেট্ৰলিয়াম এক্সিকিউটিভৰ বাবে লাগিব গ্ৰেজুৱেট উইথ জিঅ'লজি এজ ওৱান অফ দ্য ছাবজেক্টছ, চিভিল এক্সিকিউটিভ ডিপ্ল'মাৰ বাবে লাগিব 3 years ডিপ্ল'মা ইন দ্য ৰেচপেক্টিভ ডিচিপ্লিনছ অফ ইঞ্জিনিয়াৰিং। গতিকে এইখিনিয়ে আছিল এডুকেশ্যন কোৱালিফিকেশ্যন। আৰু ইয়াত এপ্লিকেশ্যন ফিজ নাই, মানে জেনেৰেল OBC EWS SC ST আৰু ফিমেল কেণ্ডিডেট সকলৰে বাবে ইয়াত ফিজ নাই, ইয়াত ফ্ৰী হয়। আৰু চিলেকশ্যন প্ৰচেছ ইয়াত প্ৰথমতে মেৰিট বেচিছত হ'ব, তাৰপাছত ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব, তাৰপাছত মেডিকেল এক্সামিনেশ্যন হ'ব। এই তিনিটা প্ৰচেছৰ ভিতৰত আপোনালোকৰ চিলেকশ্যন হৈ যাব। আৰু এই নটিচখন ৰিলিজ হৈছে 16 অক্টোবৰ 2025। ইয়াৰ অনলাইন এপ্লাই ডেট ষ্টাৰ্ট হৈছে 16 অক্টোবৰ 2025 আৰু ইয়াৰ লাষ্ট ডেট হৈছে 6 নৱেম্বৰ 2025 আৰু ৰিজাল্ট চিলেকশ্যন ডেট হৈছে 26 নৱেম্বৰ 2025। গতিকে আপোনালোক সকলৰ যিসকলে ONGC চাকৰি কৰি ভাল পায় সেইসকলৰ বাবে এইটো এটা বহুত ডাঙৰ সুযোগ। যিসকলে ONGC চাকৰি কৰি ভাল পায় সেইসকলে এই ভেকেঞ্চিটোৰ বাবে নিশ্চয় এপ্লাই কৰক। আৰু আজিৰ ভিডিঅ'টোলৈ ইমানেই আছিল। আশা কৰোঁ ভিডিঅ'টো চাই ভালে পালে। যদি ভাল পালে লাইক শ্বেয়াৰ লগতে ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব।